আমাৰ কৃষ্ণগুৰু আধ্যাত্মিক বিশ্ববিদ্যালয়ত আসলতে ফাৰ্মাসী ইনষ্টিটিউট বা ফাৰ্মাসী কলেজখন যোৱা 15 তাৰিখৰ পৰা আৰম্ভ হৈছে। ইতিমধ্যে ভাৰতবৰ্ষৰ ফাৰ্মাসী কাউন্সিলে 60টা কৈ সিট বি ফাৰ্ম আৰু ডি ফাৰ্মত এলট কৰিছে। আমাৰ প্ৰিন্সিপাল ডাঙৰীয়া আছে ডক্টৰ মহিবুল হক ডাঙৰীয়া, আমাৰ শিক্ষকসকল আছে, ছাত্ৰসকল আছে। এইবাৰৰ যেটো মেইন থিম সেইটো হৈছে ফাৰ্মাসিষ্ট মিটিং গ্লোবেল হেলথ নিডছ। সো হেলথ ইস্যুটো কিমান গুৰুত্বপূৰ্ণ আপোনালোকে বহুত ভালকে গম পায় বা আপোনালোকে জানে। কোভিডৰ সময়ছোৱাত সমগ্ৰ বিশ্ব ত্ৰাসত ভুগিছিলে। স্বাস্থ্য আৰু জীয়াই থকাৰ তাৰণাত মানুহে বিভিন্ন ধৰণে ইজনে সিজনৰ পৰা আঁতৰি থাকিব লগা হৈছিলে। গতিকে আমাৰ কৃষ্ণগুৰুৰ আশীৰ্বাদত ইয়াত যি ফাৰ্মাসী কলেজ আৰম্ভ হৈছে কুৰিহাৰ পামত, এই অনুষ্ঠানে সমগ্ৰ ভাৰতবৰ্ষৰ হেলথ সেক্টৰৰ কাৰণে যিমানখিনি হেলথ প্ৰফেশনেল প্ৰস্তুত কৰিব লাগে, আমাৰ ফাৰ্মাসী কলেজৰ অধ্যক্ষ মহোদয়, ফাৰ্মাসী কলেজৰ ফেকাল্টিসকল আৰু ছাত্ৰসকলে সেই প্ৰক্ৰিয়াক আগুৱাই নিব। আজিৰ এই সুন্দৰ দিনটোত উলহ মালহেৰে স্বাস্থ্য সম্বন্ধীয় কথাবোৰ আলোচনা কৰা আৰু কৃষ্ণগুৰু আধ্যাত্মিক বিশ্ববিদ্যালয়, কৃষ্ণগুৰু মহাপ্ৰভুৰ যি মানৱ জাতিৰ প্ৰতি যি চিন্তা আছিলে, মানুহৰ স্বাস্থ্য, মানুহৰ শিক্ষা, মানুহৰ জ্ঞানৰ দিশ, আধ্যাত্মিক চেতনাৰ দিশক যি আগুৱাই নিয়া আৰু সমৃদ্ধ কৰাৰ যি আশা আছিলে, সেই আশা পূৰণৰ এটা গুৰুত্বপূৰ্ণ দিন হিচাপেও আজি পৰিগণিত হৈছে। মই ধন্যবাদ জনাইছোঁ। আপোনাৰ ওচৰত আহিছোঁ, আপুনি অধ্যক্ষ হয়। কেনেকুৱা ধৰণৰ আয়োজন আজি? আজি বিশ্বৰ লগতে আমিও ৱৰ্ল্ড ফাৰ্মাচিষ্ট ডে পালন কৰিবলৈ ওলাইছোঁ। আমাৰ আয়োজনত আমি 100টা গছপুলি আমি মানে ইনভাইৰনমেণ্টেল কণ্ডিশ্যন চাই আমি 100টা গছপুলি ৰোপণৰ হাতত লৈছোঁ আৰু অলৰেডি আমি ৰাতিপুৱাই সেই কামখিনি কৰিছোঁ আৰু আমি এটা এৱাৰনেছ প্ৰগ্ৰাম আয়োজন কৰিছোঁ আৰু ষ্টুডেণ্টবিলাকে কিছুমান প্লে কাৰ্ড লৈ সিহঁত মানে এৱাৰনেছ ক্ৰিয়েট কৰিছে আমাৰ গাঁওখনৰ। আৰু পিছত আমি ষ্টুডেণ্টৰ মাজত বিশেষ কিছুমান কম্পিটিশ্যন ৰাখিছোঁ। এইখিনি মানে আমি যাতে কম্পিটিশ্যনবিলাক যাতে ইনষ্টিটিউশ্যনত বা ষ্টুডেণ্টবিলাকে যাতে ছ'চাইটিত ইনভলভ হ'ব পাৰে, সেইটো হিচাপত আমি মানে তেনেকৈ আমি এৰেঞ্জ কৰিছোঁ। হয়, মোৰ লগত ফাৰ্মাচিষ্টৰ ইয়াৰে ষ্টুডেণ্ট আছে। মই তোমাৰ ওচৰত আহিছোঁ। ক'ত ঘৰ? মোৰ গোলাঘাটৰ পৰা ইয়াত আহিছোঁ। ইমান দূৰত পঢ়িব আহিছা, কি কাৰণ, কি সপোনতে আহিছা? মই ইয়াত ফাৰ্মাচীৰ সপোনতে আহিছোঁ আৰু ইয়াৰ এনভাইৰনমেণ্টটো দেখি মোৰ মানে বহুত আকৰ্ষিত হ'লোঁ ইয়াৰ হেৰিলে। মোৰ ঘৰতো কৈছে যে জেগা টুকুৰা বহুত সুন্দৰ হয়, সেইকাৰণে মই আহি ইয়াত এক্সপিৰিয়েঞ্চ কৰিছোঁ যে সঁচাকৈ ইয়াৰ এনভাইৰনমেণ্টটো বহুত বেছি ধুনীয়া হয়। ইয়াত টিচাৰ্ছবিলাক চব ভাল। আমাৰ এতিয়া আমি চব নতুন নতুন টিচাৰ্ছ পাইছোঁ, চবেই বহুত ধুনীয়াকৈ আমাক বুজাইছে, পঢ়াইছে আৰু ভাবিছোঁ আগলৈও এনেকৈ মানে আমাৰ নিচিনা ষ্টুডেণ্ট ইয়ালৈ আহক। এতিয়া বহুত ষ্টুডেণ্ট ইনস্পায়াৰ হওক। আমি যেতিয়া ইয়াৰ পৰা ওলাই যাম তে আমাৰ পৰাও ইনস্পায়াৰ হৈ বহুত ষ্টুডেণ্ট ইয়ালৈ আহিব, ইয়াৰ ইমান ধুনীয়া এনভাইৰনমেণ্ট দেখিব, তে আৰু মানে আগ্ৰহ কৰিব যে ইয়াত আহোঁ আৰু পঢ়োঁ। মানে কিহৰ বাবে চইচ কৰিলা এই বিভাগটো? মানে ফাৰ্মাচিষ্ট এটা নতুন নলেজৰ কাৰণে মানে লৈছিলোঁ আৰু যাতে আগলৈ মানে বহুত মানুহক সহায় কৰিব পাৰোঁ, সেইকাৰণে এইটো বস্তুত কি কৰিছিলোঁ আৰু ফাৰ্মাচীৰ বিষয়ে অলপ নলেজ জ্ঞান কৰিবলৈ এইটোত। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।